গোৱালপাৰাৰ বৰজোৰাৰ বৰজং বিলত নান্দনিক পৰিৱেশ ৰাভা জনগোষ্ঠীয় লোকসকলৰ সমূহীয়া মাছ ধৰা পৰ্ব কেন্দ্ৰ কৰি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। বাহু উৎসৱৰ সৈতে সংগতি ৰাখি এই মাছ ধৰা পৰ্ব কাঘিলিপুৱাৰে পৰা বিলৰ পাৰত সমবেত হৈছে শ শ লোক। গোৱালপাৰা আৰু অসমৰ অন্যান্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও আহিছে একাংশ লোক। পৰম্পৰাগতভাৱে চলি অহা এই মাছ ধৰা পৰ্বই ৰাভা জনগোষ্ঠীয় লোকসকলৰ মাজত সুদৃঢ় কৰি ৰাখিছে সম্প্ৰীতিৰ এনাজৰী। হয়, সেইটোতো বৰ এটা মানে উৎসৱমুখৰ পৰিৱেশ। এইটো আজি আমি এই মৎস্য উৎসৱ অৰ্থাৎ আমাৰ বৰজংবিল উন্নয়ন পৰিচালনা সমিতিয়ে যিটো মানে আজি 8 বছৰ ধৰি পদক্ষেপ লৈ আছে, সেইটোতো বৰ আদৰণীয় পদক্ষেপ। যিহেতু এই মৎস্য চিকাৰ উৎসৱটো আমি প্ৰত্যেক বছৰে উপভোগ কৰিবৰ কাৰণে বৰ আগ্ৰহেৰে ৰৈ থাকোঁ। আৰু ইয়াত ইমান জাতি ধৰ্মৰ লোক সমাবেত হৈ এটা মানে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে, সেইটো বৰ আদৰণীয় পদক্ষেপ। আৰু ইয়াত মানে আমি কোনো জাতি ধৰ্মৰ কথা নাৰাখোঁ, কোনো জাতি ধৰ্মক আমি ইয়াতে মানে অংশগ্ৰহণৰ মানে সুবিধা নিদিওঁ, সেই কথাটো নাহে। আমি সকলো জাতি ধৰ্মৰ লোকক ইয়াতে কিবা এটা টিকেটৰ বিনিময়ত ইহঁতক অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা দিওঁ। আৰু তেখেতসকলে আহি আমাক যি মানে সহায় সহযোগিতা আগবঢ়ায়, সেইটো আমি তেখেতসকলক বৰ মানে শলাগ